নমস্কাৰ। আজিৰ এই আবাহন শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাৰ মঞ্চত উপবিষ্ট ভদ্ৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ধনপতি ডেকা মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধেয়া প্ৰীতি শইকীয়া বাইদেউ, মঞ্চত উপবিষ্ট আজিৰ এই উপন্যাসৰ মধ্যমণি স্বনামধন্য কৃষ্ণ ৰয় মহোদয়, জগতশ্ৰী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ মহোদয়া, অসমীয়া প্ৰতিদিন কাকতৰ সন্মানীয় সম্পাদক অচ্যুত পাটোৱাৰী মহোদয়, লেখকদ্বয় পৰাগ বৰ্মন আৰু কিশোৰ কুমাৰ কলিতা আৰু উপস্থিত সুধীবৃন্দ। যথাৰ্থতে আমি এজন বক্তা আৰু এতিয়া বক্তৃতা সম্প্ৰতি আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। আৰু যিসকলে জানে আমি বক্তৃতা প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টালৈ দিওঁ, কিন্তু আজি আমাক ইয়াত 10 মিনিট সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে। আমি 10 মিনিটৰ ভিতৰতেই মই 2-3টা কথাৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিম। প্ৰথম কথা, অসমত এই ভ্ৰাম্যমান থিয়েটাৰ, ভ্ৰাম্যমান নাট্য আন্দোলন সম্প্ৰতি অসমৰ সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। ই একাধাৰে শিল্প, নাট্য, সাহিত্য, জীৱন জীৱিকা, উদ্যোগ আৰু বিশেষকৈ আমাৰ মফচল আৰু গ্ৰাম্যাঞ্চলত ই এটা সামাজিক প্ৰেৰণাৰ এটা উৎস, এটা জীৱন্ত উৎস। আৰু বিশেষকৈ চহৰ অঞ্চলত নাট্য আন্দোলনৰ গতি যিটো সময়ত স্তীমিত হৈ পৰিছে, মন্থৰ হৈ পৰিছে, একাংকিকা নাট ইত্যাদি যথেষ্ট মন্থৰ হৈ পৰিছে, সেই সময়ত অসমত এই যাত্ৰাভিনয়ৰ পৰা আৰম্ভ কৰি, যাক আমি যাত্ৰাভিনয় বুলি কৈছিলোঁ, আজিৰ এই সমৃদ্ধ অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলন একেদিনাই গঢ়ি উঠা নাছিল। Rome was not built in a day, ভুকুতে কলটো পকা নাছিল। এই নাট্য আন্দোলনৰ লগত এই ভ্ৰাম্যমান শিল্প যাত্ৰাৰ সৈতে অসমৰ বহু মানুহে, গুৰুদা ভৱেন শইকীয়া, শ্ৰদ্ধেয় ভৱেন শইকীয়া, প্ৰয়াত ভৱেন শইকীয়া ছাৰ, ভৱেন বৰুৱা ছাৰ, অজস্ৰ পুৰুষা ব্যক্তি, কলা কুশলী শিল্পী, নাট্যকাৰ, প্ৰযোজক, শিল্পী, অনেকৰ পৰিশ্ৰম জড়িত হৈ আছে। অনেকে কষ্ট কৰিছে, সহ্য কৰিছে, ত্যাগ কৰিছে। আৰু এই বিষয়টোৰ লগত যি ধৰণে অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলন এটা শিল্প, এটা উদ্যোগ, এটা কলা, এটা সংস্কৃতি, ঠিক সেই ধৰণে এটা উদ্যোগ, ইয়াত জীৱন জীৱিকাৰো প্ৰশ্ন জড়িত হৈ আছে। কিন্তু এই সমস্ত বস্তুটো একেদিনাই গঢ়ি উঠা নাছিল। ইয়াত নিশ্চিতভাৱে বহু কাণ্ডাৰী বিজড়িত হৈ আছিল, বহু পুৰুষা বিজড়িত হৈ আছিল। আৰু তেওঁলোক আমাৰ সকলোৰে প্ৰেৰণাৰ এটা জীৱন্ত উৎস। আৰু তাৰ ভিতৰত এজন অন্যতম পুৰুষা কৃষ্ণ ৰয়ৰ জীৱনৰ ওপৰত জীৱনক আধাৰ কৰি এই লেখকদ্বয় পৰাগ বৰ্মন আৰু কিশোৰ কুমাৰ কলিতাই যিখন গ্ৰন্থ ৰচনা কৰিছে, উপন্যাস ৰচনা কৰিছে, নিশ্চিতভাৱে তেওঁলোক আমাৰ সকলোৰে আন্তৰিক ধন্যবাদ আৰু অভিনন্দনৰ পাত্ৰ। মই তেওঁলোকক মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা মই তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে, আমি গ্ৰন্থ কি ধৰণে মূল্যায়ন কৰিম? এই গ্ৰন্থখন আমাৰ হাতত এই মুহূৰ্তত পৰিছে, কিন্তু কিতাপখনৰ যিটো মূল উপজীৱ্যৰ বিষয়ে আমাক পূৰ্বেই অৱগত কৰোৱা হৈছিল। আমি গ্ৰন্থক কি ধৰণে আমি মূল্যায়ন কৰিম? এখন গ্ৰন্থক একেবাৰে মই যদি সংক্ষিপ্তভাৱে ক'বলৈ বিচাৰোঁ, আৰু মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাবিপ্লৱী শ্ৰী অৰবিন্দৰ যিখন কিতাপ অনুবাদ কৰি আমি সাহিত্য একাডেমীৰ পুৰস্কাৰ পাইছিলোঁ, সেই কিতাপখনত ভাৰতীয় সাহিত্য শীৰ্ষক 5টা অধ্যায় আছে, প্ৰায় 100 পৃষ্ঠা সম্বলিত। আৰু প্ৰথমটো অধ্যায়তেই মহাঋষিয়ে ব্যাখ্যা কৰিছে সাহিত্য আৰু আন শিল্পৰ মাজত পাৰ্থক্য কি, আৰু তাৰ পিছত তেওঁ কৈছে আমি সাহিত্যক কি ধৰণে মূল্যায়ন কৰিম। তেওঁ 3টা মাপকাঠিৰ কথা কৈছে। বিষয়বস্তুৰ উপজীৱ্য, অৰ্থাৎ বিষয়বস্তুৰ মহত্ব আৰু উপযোগিতা, প্ৰথমটো মাপকাঠি। দ্বিতীয়টো কৈছে লেখক ভাৱ আৰু ভাৱনাৰ সেই গ্ৰন্থখনৰ মাজত অন্তৰ্নিহিত ভাৱ আৰু ভাৱনাৰ মহত্ব।
আৰু তৃতীয়তে কৈছে ভাষা বা ৰূপৰ মাধুৰ্য। আমি ইয়াতে ভাষা আৰু ৰূপৰ মাধুৰ্যৰ বিষয়ে বক্তব্য ৰখাটো আমাৰ বাবে এই মুহূৰ্তত সম্ভৱ নহয়, কাৰণ আমাৰ হাতত গ্ৰন্থখন এই মুহূৰ্তত পঢ়িছে। আমি সেই বিষয়ে অধ্যয়ন বা আমি নিজে পাঠ কৰিব লাগিব। কিন্তু বাকী যি দুটা মাপকাঠিৰ কথা কৈছে, মই প্ৰথমতে যিখিনি কথা কৈছো, অসমৰ এই এটা জীৱন্ত শিল্প, এই জীৱন্ত নাট্য আন্দোলনৰ যিসকল পুৰোধা আছিল, যিসকল কাণ্ডাৰী আছিল, তাৰে এজন মহান কাণ্ডাৰী কৃষ্ণৰ জীৱনৰ ওপৰত আধাৰ কৰি লেখকসকলে এই যে এখন উপন্যাস ৰচনা কৰাৰ বাবে তেওঁলোক অনুপ্ৰাণিত হৈছে, সি এটা নিজেই শ্ৰেয়স্কৰ কথা। কিয়? মই এই সময়ত দুটা কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। মহাভাৰতৰ 46 নম্বৰ অধ্যায়ত কৈছে যে আমি কিবা সাধনাত সিদ্ধি যদি কৰিব লাগে, যিকোনো সাধনাত সংগীত, শিল্প, ক্ৰিয়া, যিকোনো সাধনাত কৈছে আমাক 4টা বস্তুৰ প্ৰয়োজন আছে। মহাভাৰতত আছে, উদ্যোগ পৰ্বত আছে। 4টা বস্তু কি কৈছে? এটা কৈছে জ্ঞান, প্ৰথম লাগিব আমাক জ্ঞান। দ্বিতীয় কৈছে গুৰু, জ্ঞান, গুৰু। আৰু চতুৰ্থতে এটা কৈছে, মই তৃতীয়টোৰ কথা কম, চতুৰ্থতে কৈছে কাল, সময়। সময়ৰ আগত একো কেতিয়াও নহয়। অৰ্থাৎ তাৰ এটা প্ৰত্যেক কৰ্মৰ সম্পাদনৰ এটা দিব্য গতি থাকে, কাল। গতিকে এটা হ'ল কাল, 4টা সহায়ৰ ভিতৰত এটা হ'ল কাল, এটা হ'ল গুৰু আৰু এটা হ'ল জ্ঞান। তেনেহ'লে মই তৃতীয়টো কোৱা নাই। তৃতীয়টো কি? মহাভাৰতে কৈছে উৎসাহ বুলি কৈছে, উৎসাহ। এই যে এটা অসমৰ জীৱন্ত নাট্য আন্দোলন, ভ্ৰাম্যমান নাট্য আন্দোলনৰ এই পুৰোধা, অন্যতম এজন পুৰোধাৰ জীৱনে আমাৰ লেখকদ্বয়ক অনুপ্ৰাণিত কৰিছে, লেখকদ্বয়ক উৎসাহিত কৰিছে। তেওঁলোকৰ জীৱনে, আমাৰ শ্ৰদ্ধেয় কৃষ্ণৰ জীৱনে তেওঁলোকক অনুপ্ৰাণিত কৰিছে, আৰু সেই অনুপ্ৰেৰণাৰে উদ্বুদ্ধ হৈ তেওঁলোকে এখন গ্ৰন্থ ৰচনা কৰিছে। মই কাৰ দ্বাৰা অনুপ্ৰাণিত হ'ম? মই লিওনাৰ্ডো দা ভিঞ্চিৰ দ্বাৰা অনুপ্ৰাণিত হ'ম, নে মই এজন গাঁৱৰ খেতিয়কৰ দ্বাৰা অনুপ্ৰাণিত হ'ম? দিছ ইজ মাই প্ৰেৰোগেটিভ। গতিকে কিন্তু মূল কথাটো হ'ল এই যে দুজন লেখকেই এটা প্ৰেৰণাৰ দ্বাৰা উদ্দীপ্ত হৈছে, এটা অনুপ্ৰেৰণাৰ দ্বাৰা উৎসাহিত হৈ এখন গ্ৰন্থ ৰচনা কৰিছে। আৰু সেইবাবে নিশ্চিতভাৱে, আৰু মই ভাবোঁ যে এই কিতাপখনৰ পৰা আমাৰ যুৱ প্ৰজন্মই, বিশেষকৈ এই আন্দোলনটোৰ লগত জড়িত তাৰ মাজত যিবোৰ অন্তৰালৰ কথা আমি নাজানো, যিসকল কলা কুশলী, প্ৰযোজক, তাৰপিছত শিল্পী সাহিত্যিক নাট্যকাৰৰ যিবোৰ কষ্ট, যিবোৰ আমি বাহিৰৰ পৰা সমালোচনা কৰিবলৈ বহু সহজ। গতিকে সেই কথাবোৰ তেওঁলোকে যদি জনোৱাত তেওঁলোকে সাৰ্থক হয়, তেওঁলোক যদি সফল হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ক'ব পাৰিম এই যে সাহিত্যৰ মূল্যায়নৰ যি 3টা মাপকাঠিৰ প্ৰথম 2টা মাপকাঠি, যে সাহিত্যৰ অন্তৰস্থ ভাৱ তথা ভাৱনাৰ মহত্ব আৰু উপযোগিতা, অন্ততঃ এই মাপকাঠিৰ দ্বাৰা মই এই কিতাপখন এখন সফল সৃষ্টি বুলি মই নিজে আপোনালোকৰ ওচৰত দাবী কৰিছো। আৰু দ্বিতীয়তে এই যে এটা যে উৎসাহৰ দ্বাৰা, এটা অনুপ্ৰাণৰ দ্বাৰা তেওঁলোক অনুপ্ৰাণিত হৈছে, তেওঁলোক নিজে উদ্দীপ্ত হৈছে, তেওঁলোক উদ্বুদ্ধ হৈছে আৰু আনক উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে। তেওঁলোকৰ অন্তৰস্থ ভাৱ আৰু ভাৱনাৰ মহত্ব যদি সমুচ্চ নহ'লহেঁতেন, তেনেহ'লে সেয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আৰু জীৱনত প্ৰেৰণাৰ যিটো উপযোগ, আপুনি মানুহক আন সহায় কৰিব নালাগে। মই ৰামায়ণৰ এটা সৰু কাহিনী, আমি যদি এই কিতাপখন যদি জাম্বুবান হ'ব পাৰে, মই জাম্বুবানৰ কথা কিয় কৈছো? যেতিয়া ৰামে সাগৰ কেনেকে পাৰ হ'ব, কোনে সাগৰ পাৰ হৈ লংকাৰ পৰা খবৰ সংগ্ৰহ কৰিব, সীতাৰ যেতিয়া আলোচনা হৈছে, সকলো ম্ৰিয়মান হৈ আছে যে এই বিশাল সাগৰ কোনে পাৰ হ'ব। তেতিয়া জাম্বুবানে আহি হনুমানক কৈছে, ইউ হেভ দি কেপাচিটি। কিন্তু হনুমানে নিজে পাহৰি গৈছিল, হনুমানে নিজে আত্মবিস্মিত হৈ আছিল। গতিকে আমাৰ সমাজত
আমাক জাম্বুবানৰ প্ৰয়োজন আছে কাৰণ আমাৰ প্ৰত্যেকৰে ভিতৰত এটা সুপ্ত প্ৰতিভা আছে আমাৰ প্ৰত্যেকেই আমি এটা জীৱন ব্ৰত লৈ জন্মগ্ৰহণ কৰিছোঁ কেৱল লিওনাৰ্ডো দা ভিঞ্চি সত্যজিৎ ৰায় বিবেকানন্দই বা জ্যোতিপ্ৰকাশে জীৱন ব্ৰত লৈ জন্মগ্ৰহণ কৰিছে তেনে কথা নহয় পৃথিৱীৰ 4.5 কোটি মানুহে এটা জীৱন ব্ৰত লৈ জন্মগ্ৰহণ কৰিছে আৰু তাৰ বাবে আমাক ভগৱানে আমাক সমৃদ্ধিশালী কৰি পঠিয়াইছে গতিকে এই কিতাপখন যদি নৱপ্ৰজন্মৰ বাবে জাম্বুবান অৰ্থাৎ আমাৰ যদি পাঠকসকলক যদি প্ৰেৰণাৰে অনুপ্ৰেৰণাৰে যদি উদ্বুদ্ধ কৰিব পাৰে তেতিয়াহ'লে মই ভাবিম যে এই কিতাপখনে নিশ্চিতভাৱে সাৰ্থকতা লাভ কৰিছে গতিকে মই পুনৰ লেখকক মই অভিনন্দন জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ